পুলিচ বিভাগে কিমান টকা লৈছিলে কওকচোন? মানুহজনক ভিতৰত সোমাই সাংবাদিকৰ কথাই ক'ব নিদিলে। এয়া হৈছে আমাৰ পুলিচ বিভাগ। এবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত নৱনাথ নামৰ মাজদিয়াৰ লাটমণ্ডলজনক হাতে লোটে ভিজিলেন্সে ধৰাত আমি নথৈ আনন্দিত হৈছোঁ আৰু যিজনে সম্পূৰ্ণ সহযোগ কৰি ধৰাই দিছে তেওঁক আমি কৃতজ্ঞতা জনাইছোঁ। আমি অতীতৰ পৰা জানো যে বৰপেটা জিলাৰ ভিতৰত যদি আটাইতকৈ লেতেৰা মানে দুৰ্নীতিত লেতেৰা অফিচ আছে তেনেহ'লে সৰ্থেবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডলসকল আৰু ইয়াৰ লগত জড়িত আছে অপৰালা অফিচাৰ। আমি বহুদিন আগৰ পৰাই লক্ষ্য কৰি আহিছিলোঁ আৰু সেই লক্ষ্য মৰ্মে আমিও বানপানীৰ সময়ত দুজন মণ্ডলক হাতে লতে ধৰাই দিছিলোঁ আৰু ধৰাই দিয়া নহয়, তেওঁলোকক একেলগে পুলিচে সেইদিনাখন জেললৈ পঠিয়াই দিছিল। কিন্তু দুখৰ বিষয় ক'ত কেনেকৈ মেনেজ হৈ আহি তেওঁলোকে 15 দিনৰ ভিতৰতে তেওঁলোকে জেলৰ পৰা খালাচ পাবলৈ সমৰ্থ হ'ল। অত্যন্ত দুখৰ বিষয়। ইয়াত নিশ্চয় অপৰালা কোনোবা জড়িত আছে। কোনোবা জড়িত নাথাকিলে এইটো মিতিৰালিৰ খেল নহ'লে, মিতিৰালিৰ দুৰ্নীতি নহ'লে কেতিয়াও ইমান সময়ৰ কম দিনৰ ভিতৰত কেতিয়াও মণ্ডল ওলাই আহিব নোৱাৰে। গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা বিচাৰো, আজিও আমি কলো যে এই সৰ্থেবাৰী ৰাজচক্ৰত মানে এটা সুখবৰ। বহুত দিন এই ৰাজচক্ৰত দুৰ্নীতি এনেধৰণে শিপাইছিল যে মানুহে ইয়াত এটা সাধাৰণ কাম কৰিবলৈ আহিলেও পইচাৰ অবিহনে ইয়াত কাম নহৈছিল। কিন্তু আজি ইয়াত মানে মাজদিয়া 3 নং লাটৰ মণ্ডল এজনে নামজাৰিৰ নামত 1 লাখ টকাৰ বন্দোবস্ত কৰি 5,000 টকা আজি লৈছিল আৰু ইয়াত ভিজিলেন্সে বৰপেটাৰ পৰা আহি ভিজিলেন্স গ্ৰুপে তেওঁক কৰায়ত্ব কৰিছে। গতিকে আমি এই ভিজিলেন্সক ধন্যবাদ জনাইছোঁ আৰু যিজন ব্যক্তিয়ে এই কাৰ্যত মানে সহযোগ কৰিলে ধৰা কাৰ্যটোত আমি তেওঁক ধন্যবাদ জনাইছোঁ। কাৰণ চাওক আজি ইয়াত নামজাৰিৰ নামত বা সাধাৰণ এটা চিঠা হেৰি কৰাৰ নামত এনেধৰণে দুৰ্নীতি হৈছিল যে মানুহে ইয়াত চোৱা কোৱা দেখিছিল যে দুৰ্নীতি ইয়াত প্ৰতিবাদ কৰি একো লাভ কোনো সুফল পোৱা নাছিল। মানুহে মানে বিনা পইচা ইয়াত একো কাম নহয় বুলি চবে জানেই যে সাধাৰণ আপুনি ডাক নম্বৰ এটা চাব আহিলেও ইয়াত মানে পইচা দিব লাগে। গতিকে এনেকুৱা হৈ গৈছে যে মানে আৰু ইয়াত মানে হেৰি নচলে, অফিচৰ ইয়াত চলে বাহিৰত। মণ্ডলবিলাক চকীত নাথাকে, থাকে চাহ দোকানত। এই কথাটো আমি ইয়াৰ আগত চক্ৰ বিষয়াক লিখিত আকাৰত জনাইছিলোঁ আমি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে, কিন্তু ফল নধৰিলে। ইয়াত চাওক কিছুদিন আজি এবছৰ মানে আগত এজন গাঁওবুঢ়াই ইয়াৰ পৰা ৰিলিফৰ সাহায্যৰ সামগ্ৰী নি বিক্ৰী কৰিলে, আত্মসাৎ কৰিলে। আমি ইয়াত চক্ৰ বিষয়াক অভিযোগ দিলোঁ প্ৰমাণসহ, কিন্তু কোনো কাম নহ'ল। ইয়াত দুজনকৈ মণ্ডলক কৰায়ত্ব কৰা হ'ল, হাতলৈতে ধৰা হ'ল, কিন্তু তেওঁলোকে 15 দিন পিছতে আকৌ ঘূৰি আহি ইয়াত জইন কৰিলে। তাৰমানে ইয়াত এনেকুৱা হৈছে যে সকলো মিলি ইয়াত মানুহৰ ৰাইজক লুটৰাজ চলাই আছে। গতিকে আজি এটা বৰ সুখবৰ এই অঞ্চলৰ বা এই ৰাইজৰ কাৰণে যে এনেধৰণৰ কাৰ্য যাতে আৰু ভৱিষ্যতে নহয় তাৰ কাৰণে আমি সকীয়াই দিছোঁ। গতিকে এই যিজন আজি লাট মণ্ডল নৱনাথক যাতে কোনো ক্ষেত্ৰতে ৰেহাই নিদিয়ে, তেওঁক গ্ৰেপ্তাৰ কৰাৰ আমি দাবী জনাইছোঁ। তেওঁক জেল দিয়াৰ দাবী জনাইছোঁ। অন্ততঃ তেওঁ যাতে 6 মাহলৈকে জেলৰ পৰা ওলাব নোৱাৰে। নিশ্চিতভাৱে আছে। আৰু এটা কথা কি, ওপৰৱালাই যদি পইচা নাখায় মানে মাছ ফিচাৰ পৰা গেলে মূৰৰ পৰা নেগেলে। গতিকে ইয়াত এইটোৱে হৈ আছে। ইয়াত সাধাৰণ কেৰাণী এটাইও আপুনি ইয়াত এটা মানে যদি ইছ্যু কৰিব লাগে, এখন আপোনাৰ এপ্লিকেশ্যন এখন যদি আপুনি ইয়াত ইছ্যু কৰিব লগা হয় তাতো পইচা দিব লাগে। কোনো মানে বিনা পইচা ইয়াত একো কাম নহয়। গতিকে এইটো এটা ভাল নজিৰ হৈ গ'ল। গতিকে ইয়াৰ পিছতো যাতে সজাগ হৈ ৰাইজে এনেধৰণে আজি যিটো কৰিলে যিজন ব্যক্তিয়ে তেওঁক মই ধন্যবাদ দিছোঁ, আৰু তেনেকৈ যাতে পইচা খুজিলে যাতে হাতে লোতে ধৰি
এনেকৈ ভিজিলেন্স গ্ৰুপকে হওক বা পুলিচৰ হাতত গতাই দিয়ে।